বন্ধুসকল ওয়েলকাম ব্যাক মাই ইউটিউব চ্যানেল মিথুনাৰ ব্লগছ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিএছএফ কনষ্টেবল জিডি আৰু কনষ্টেবল ট্ৰিটমেণ্ট দুটা বিভাগত ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া চলি আছে। প্ৰায় ৩,৮০০ পদৰ ইতিমধ্যে এপ্লাই অনলাইন চলি আছে। যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, কাৰণ সকলোখিনি ডিটেইলছ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এপ্লাই কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়ত কিমান লাগিব, সকলোখিনি ডিটেইলছ আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ। বন্ধুসকল, প্ৰথম বিভাগটো মুকলি কৰা হৈছে বিএছএফ কনষ্টেবল ট্ৰিটমেণ্টৰ ফালৰ পৰা 3,500+ ভেকেঞ্চি মুকলি কৰা হৈছে, মানে ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া চলি আছে। ইয়াতে চেলাৰীটো দিয়া হ'ব প্ৰায় 21,700 টকাৰ পৰা 69,100 টকালৈকে। এইখিনি পদত এপ্লাই ষ্টাৰ্ট হৈছে 25 জুলাইৰ পৰা। হয় বন্ধুসকল, পুনৰ কৈছোঁ 25 জুলাইৰ পৰা এইখিনি পদত এপ্লাই ষ্টাৰ্ট হৈছে। 25 আগষ্টলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে বয়সৰ সময়সীমা 18 বছৰৰ পৰা 25 বছৰলৈকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আৰু লগতে এজ ইলেকশ্যন দিয়া হৈছে। টোটেল ভেকেঞ্চি প্ৰায় 3,500+ ভেকেঞ্চি মুকলি কৰা হৈছে কনষ্টেবল ট্ৰিটমেণ্টৰ বাবে। এতিয়া বন্ধুসকল এইখিনি কথা নিশ্চয় গম পালে। ল'ৰাসকলৰ কাৰণে টোটেল ভেকেঞ্চি আছে 3,406 আৰু লগতে ছোৱালীসকলৰ কাৰণে ভেকেঞ্চি আছে 162টা ভেকেঞ্চি। বন্ধুসকল, ক'ত কিমান ভেকেঞ্চি আছে আপোনালোকে এইটো স্ক্ৰীণত দেখাই দিছোঁ, ভালদৰে চাই ল'ব। এতিয়া কৰিছোঁ কোৱালিফিকেশ্যন। ইয়াতে কোৱালিফিকেশ্যন কুক ৱাটাৰ কেৰিয়াৰ ৱাটাৰৰ কাৰণে কোৱালিফিকেশ্যন লাগিব 10 পাছ। লগতে কুক প্ৰডাকশ্যনৰ HMS স্পৰ্টছৰ NSDC চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত কাৰ্পেণ্টাৰ প্লাম্বাৰ কুক অপাৰেটৰ এপ্লাই কৰিবলৈ হ'লে 10 পাছ আৰু লগতে কাৰ্পেণ্টাৰ প্লাম অপাৰেটৰ প্লাম ইলেক্ট্ৰিকেল লগতে 2 ইয়াৰ্ছ IT চাৰ্টিফিকেট থাকিলে আপোনালোকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। বাকী বন্ধুসকল, ধুবি চুইপাৰ ৱাছমেন এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে চিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে স্কিল টেষ্ট অনুষ্ঠিত হ'ব, মানে স্কিল টেষ্টটো আপোনালোকে পাছ কৰিব লাগিব। ইয়াতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচৰা নাই। আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰিলে এইখিনি পদত এপ্লাই কৰিব পাৰিব। জাষ্ট স্কিল টেষ্টটো আপোনালোকে পাছ কৰিব লাগিব। এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে UR OBC MOBC সকলে 100 rupees আৰু বাকী কেণ্ডিডেটবিলাকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোক অনলাইন মাধ্যমত পে'মেণ্ট কাটিব লাগিব। এতিয়া কৰিছোঁ এইখিনি পদৰ চিলেকশ্যন প্ৰচেছ। ফাৰ্ষ্ট টাইম আপোনালোকৰ PTN PST অনুষ্ঠিত হ'ব। তাৰপিছত ৰিটেন এক্সাম, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত যিটো টেষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰে সেইটো টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত মেডিকেল এক্সামিনেশ্যন টেষ্ট, তাৰপিছত একেবাৰে শেষত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট মৰা হ'ব। হাউ টু এপ্লাই বিএছএফ কনষ্টেবল ৰিক্ৰুটমেণ্ট 2025। যদিহে আপোনালোকে এইখিনি পদৰ প্ৰতি ইণ্টাৰেষ্ট হয়, এইখিনি পদত যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে এইখিনি পদত ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া চলি আছে। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে জলদি এপ্লাই অনলাইন কৰি লওক। এপ্লাই লাষ্ট ডেট হৈছে 25 আগষ্ট 2025। যদি ইণ্টাৰেষ্ট হয়, যদি এপ্লাই কৰিব বিচাৰে, যদি সকলোখিনি মিলে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত বাকী তাৰপিছত 2 নম্বৰ ভেকেঞ্চিটো মুকলি কৰা হৈছে বিএছএফ কনষ্টেবল GD ৰিক্ৰুটমেণ্ট 2025 স্পৰ্ট কোটাৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াতে বন্ধুসকল এপ্লাই লাষ্ট ডেটটো হৈছে 20 আগষ্ট 2025। ইয়াতে চেলাৰী চেভ দিয়া হৈছে 21,700 টকাৰ পৰা 69,100 টকালৈকে চেলাৰী পাব। এইখিনি পদত ইয়াতে ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। এইকেইটা হৈছে পাৰ্মানেণ্ট জব। এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 23 বছৰলৈকে দিয়া হৈছে। লগতে এজ ইলেকশ্যন দিয়া হৈছে। ইয়াতে এপ্লিকেশ্যন ফিজ জেনেৰেল OBC MOBC সকলে 147.20 rupees পে'মেণ্ট কাটিব লাগিব। বাকী কেণ্ডিডেটবিলাকে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে। পে'মেণ্ট মোড অনলাইন মাধ্যমত পে'মেণ্ট কাটিব লাগিব। আপোনালোকে গম পাইছে পোষ্ট নেম স্পৰ্ট কোটা GDৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে। ভেকেঞ্চি 241টা ভেকেঞ্চি মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন 10 পাছ লগতে স্পৰ্ট চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে চিলেকশ্যন প্ৰচেছ। ফাৰ্ষ্ট টাইম আপোনালোকৰ শ্বৰ্ট লিষ্টেড অফ কেণ্ডিডেট, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব। এই পদবিলাকত কোনো ধৰণৰ ৰিটাৰ্ণ এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত নহয়। ইয়াৰে বিষয়ে আৰু ভালদৰে জানিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত থাকিব, তো আপোনালোকে ভালদৰে চাই ল'ব। যদি আপোনালোকৰ স্পৰ্ট চাৰ্টিফিকেট আছে তেতিয়াহ'লে স্পৰ্ট কোটাত এপ্লাই কৰিব পাৰিব, আৰু যদি স্পৰ্ট চাৰ্টিফিকেট নাই তেতিয়াহ'লে বিএছএফ কনষ্টেবল ট্ৰিটমেণ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো এটা আছিলে সৰু সুৰা ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে বা ইয়ালৈকে যদি চাই তেন্তে লাইক কৰক, আৰু যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰিৰ খবৰসমূহ আপোনালোকে আগতীয়াকৈ পাই থাকিব।